আছে আপোনালোক আজি হৈছে 4 ফেব্ৰুৱাৰী আৰু আজি এতিয়া বাজিছে প্ৰায় 10:30 মই সোনকালে উঠা নাই যিহেতু মোৰ অলপ গাটো বেয়া সেইকাৰণে যোৱা ৰাতি মানে আমাৰ সবে বৰাত আছিল যিখিনি মুছলিম হয় তেওঁলোকে গম পাব তো দেৰিলৈকে নামাজ পঢ়া গ'ল সেইকাৰণে অকণমান উঠাত দেৰি হৈ গ'ল একো নাই বাৰু এতিয়া মই বনাইছোঁ ৰুটি পনীৰ এনেকৈ আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰি সোনকালে পঢ়িব বহো এতিয়া বনাইছোঁ লাল চাহ যিহেতু মই আজিকালি গাখীৰ নাখাওঁ গাখীৰ প্ৰায় বাদেই দিছোঁ সেইকাৰণে লাল চাহকে ধৰিছোঁ আৰু উপায়টো নাই আৰু লগতে আছিল মটৰ পনীৰ বনাইছিলোঁ আৰু ৰুটি দুখন ৰুটিৰ সদায় এয়া অৱস্থা হয় যিমানে মই ইমপ্ৰুভ নকৰোঁ কিয় ৰুটি সদায় মোৰ বেয়াই হয় তাৰপিছত চালোঁ ইংলিছ পেডাগজি ইমান বেছি টাফ আছিল যে মোৰ মানে মূৰটো ঘূৰাই গৈছে ভাই মই আগৰ পৰা কিয় চোৱা নাছিলোঁ আৰু এতিয়া মই বাহিৰ ফালে চাই আছোঁ এইখন ধুনীয়া পাহাৰ খাৰগুলি পাহাৰ আৰু লগতে এইটো যে ঘৰ মই ইমান নটিচ কৰোঁ ডেইলি ইহঁতৰ মানে মই ৰুটিনখন চাই থাকোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈ মানে কি কৰি থাকে ইমান ভাল লাগে ঘৰটো মোৰ গম নাপাওঁ কিয় ইমান চোৱা যাই থাকে গোটেইকেইখন ঘৰৰ ভিতৰত মানে এইখন ঘৰে ভাল লাগে মোৰ তাৰে পিছত গা পা ধুই আহি এতিয়া মই অকণমান স্কিন কেয়াৰ কৰি আছোঁ আৰু এই ক্ৰীমটো মই প্ৰায় 3 বছৰমানৰ পৰা লগাই আছোঁ মাজতে বাদ দিছিলোঁ এতিয়া আকৌ লগোৱা আৰম্ভ কৰিছোঁ আৰু লগালে মোৰ স্কিন বেৰিয়াৰটো বহুত ভাল হৈ যায় স্কিনৰ ওপৰৰ লেয়াৰটো মানে যিটো ড্ৰাই হয় বা সেনচিটিভ হয় সেইবিলাক নোহোৱা হৈ যায় আৰু বহুত ধুনীয়া এটা স্মুথ টেক্সচাৰ চাইনি স্কিন এখন দি দিয়ে সেইকাৰণে মই বহুত বেছি ভাল পাওঁ এই ক্ৰীমটো আপোনালোকেও ইউজ কৰিব পাৰে এতিয়া মূৰটো ফণীয়াম অলপমান ডাঙৰ ফণী ইউজ কৰিছোঁ কাৰণ মূৰ ধোৱাৰ পিছত সদায় ডাঙৰ ফণী ইউজ কৰিব লাগে সৰু ফণী ইউজ কৰিলে হেয়াৰ ফল বহুত হয় আপোনালোকেও যদি সৰু ফণী ইউজ কৰে তেনেহ'লে নকৰিব মূৰটো ধুই উঠি আৰু এতিয়া মই শুকাব নেচাৰেলি দিম এনে মই ব্ল' ড্ৰাই ইউজ কৰোঁ কিন্তু আজি নকৰোঁ যিহেতু এতিয়া গৰমে পৰিছে আৰু সোনকালে শুকায়ে যাব আৰু মোৰ চুলি মানে অতি সোনকালে শুকায়ে আৰু গৰমৰ দিনততো ক'বই নালাগে এতিয়া গা পা ধুই ল'লোঁ ধুই লৈ এতিয়া অকণমান পঢ়িম বুলি ভাবিছোঁ কাৰণ আজি আৰু নুশু তাৰমানে আৰু মইতো এজ ইউজুৱেল লাঞ্চটো নকৰোঁৱে গতিকে অকণমান পঢ়িম আৰু পঢ়ি উঠি মেবি অকণমান মই বাহিৰলৈ ওলাই যাম কাৰণ কিবা কিবি কিনিব লগা আছে সেইকাৰণে এতিয়া কি পঢ়োঁ ভাবি আছোঁ ইংলিছটো চোৱা গ'ল বাৰু আজি চাগে এতিয়া মই জিঅ'গ্ৰাফী অকণমান চাম আৰু এতিয়া মই বাহিৰত আহিছোঁ কফি খাব কেফে কফি ডেৰ কফি আমাৰ ওচৰতে পায় ৰুমৰ ওচৰতে ৰাজঘৰত বহুত ভাল লাগে খাই এয়া খালোঁ যিমানে দিন গৈ আছে চিটেটৰ এক্সাম সিমানেই ওচৰ চাপি আহি আছে আৰু মেবি কালিলৈকে আমাৰ এডমিট ওলাব আৰু সেইটোৰ কাৰণে মই বিৰাটেই টেনশ্যনত আছোঁ যে ক'ত পঢ়োঁ কি পঢ়োঁ নাজানো ওচৰত পৰিলে যিমান পাৰোঁ ওচৰত পঢ়াৰ কাৰণে আশা কৰিম আৰু মই এতিয়া মানে বহুত ষ্ট্ৰেছতে আছোঁ ক'ব গ'লে কিন্তু এইটো মই দেখাব বিচৰা নাই চবেই মানে ষ্ট্ৰেছত আছে মই জানো মাত্ৰ কেইদিন আছে মাত্ৰ 3টা দিন আছে যাৰ 7 তাৰিখে এক্সাম আৰু যাৰ 8 তাৰিখে তেওঁলোকে আৰু এটা দিন বেছি পাব মোৰ ভাগ্যখন বেয়া বুলিয়ে ক'ব লাগিব কাৰণ মই 8 তাৰিখ বুলি ভাবিছিলোঁ কিন্তু 7 তাৰিখ হ'ল কিন্তু উপায় নাই আৰু কিনো কৰিম যিয়ে নহওক যিসকলৰ 7 তাৰিখে অলপ জল্দি কৰক আপোনালোকে 8 তাৰিখ বুলি মানে এদিন হ'লেওতো আমাতকৈ বেছি পাব তো সেয়াই আজি দিনটো যেনে তেনে পাৰ কৰিলোঁ আৰু মোৰ মানে ষ্ট্ৰেছৰ কাৰণে ভয়ৰ কাৰণে কি হৈছে ভ্লগ বনাব নোৱাৰা হৈ গৈছোঁ মই মানে ইমানেই কিবা অদ্ভুত লাগি আছে এনেকুৱা লাগে যে মই মানে কিবা মিছ আউট কৰি দিম নেকি মানে ফমো টাইপ হৈ গৈছে মোৰ নাজানো আৰু আগতে চিটেটবিলাক কেনেকৈ দিছিলোঁ আৰু এইবাৰ কিমান চিৰিয়াছ হৈছোঁ আগতেতো মানে ফাৰ্ষ্ট টাইম যেতিয়া মই দিছিলোঁ তেতিয়াতো মই এডমিট ওলাবও পাহৰি গৈছিলোঁ তো চাওক মই কিমান মানে কেনেকুৱা কনচিয়াছ আছিলোঁ এতিয়া কিমান কনচিয়াছ হ'লোঁ সেইটোৱে লাইফৰ এইটোৱে জাৰ্ণি এনেকৈ আমি চিৰিয়াছ হৈ গ'লে নিশ্চয় এদিন কিবা কিবি এচিভ কৰিব পাৰিম যিটো বিচাৰোঁ তো এতিয়া মই শুব ওলাইছোঁ আৰু এতিয়া বাজিছে প্ৰায় 12:30 দেৰি হৈ গ'ল কিন্তু উপায় নাই মই এতিয়ালৈকে ৰিভিজন কমপ্লিট কৰা হোৱা নাই মোৰ এতিয়ালৈকে ৰিভিজন কমপ্লিট হোৱা নাই অহাকালিও কৰিব লাগিব সোনকালে উঠিম 7টা ইমান মানতে উঠিম চাগে লগ পাই আছোঁ নেক্সট এটা ভ্লগত তেতিয়ালৈকে
ভালকৈ থাকক, পঢ়ি থাকক, যিবিলাক এছপাইৰেণ্ট আছে মোৰ নিচিনা, আৰু লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।